মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ নবোদয় ক্লাছ 6 এন্ট্ৰেন্স এক্সামৰ ৰিজাল্টটো ইতিমধ্যে ঘোষণা কৰিছে আজি 25 মাৰ্চ 2025 তাৰিখে ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকক জনাইছিলো যে তোমালোকৰ ৰিজাল্টটো 25 তাৰিখতে ঘোষণা কৰা হ'ব গতিকে সেই হিচাপতে আজিৰ তাৰিখত ৰিজাল্টটো ঘোষণা কৰিছে সো এটা তোমালোকৰ হয়তো ৰিজাল্টটো জানিবলৈ খুব মন গৈছে গতিকে মই এই ভিডিঅ'ত তোমালোকক জনাই দিম যে তোমালোকেনো আসলে ৰিজাল্টটো কেনেকৈ চাব পাৰিবা ঠিক আছে সো ৰিজাল্টটো চাবৰ কাৰণে তোমালোকে কোনোবা এটা ব্ৰাউজাৰত যাবা যেনে ক্ৰম ব্ৰাউজাৰ যেনে ঠিক আছে ক্ৰম ব্ৰাউজাৰ তোমালোকৰ এনেকুৱা ব্ৰাউজাৰ থাকে সব মোবাইলত থাকে হেতুত তোমালোকে ক্লিক কৰি দিবা সো ইয়াত যেটা ক্লিক কৰি দিবা ক্লিক কৰি দিয়াৰ লগালগ তোমালোকৰ এনেকুৱা নতুন পেজ এটা উলাই লবা ঠিক আছে এনেকে নতুন পেজ এটা ওলাবই ইয়াত সার্চ অর টাইপ তেনেকে তোমালোকে সবাই জানাই আজিকালি ঠিক আছে গতিকে ইয়াত তোমালোকে কি কৰিবা জাস্ট তোমালোকে ইয়াত জেএনবি টাইপ কৰিলে হ'ল আৰু ওকে কি টাইপ কৰিব লাগে জেএনবি ইয়াতে জেএনবি টাইপ কৰি দিলো জেএনবি টাইপ কৰি প্লাই সার্চ কৰি দিব লাগে সার্চ কৰি দিয়াৰ লগালগ এনেকুৱা ওলাব আৰু ইয়াতে তোমালোকে হোম যেটো লিখা আছে ইয়াত নবোদয় লিখা আছে ইয়াত ক্লিক কৰি দিব লাগে ইয়াত ক্লিক কৰি দিলে এনেকে অকমান বগাকে ওলাই থাকিব তাৰ মানে এটো লুড লওঁতে অকমান সময় লাগে ঠিক আছে অকমান ওয়েট কৰিব লাগিব বা যদি ভালকে নুলাই তেতিয়া তোমালোকে বাৰে বাৰে মাৰি থাকিব লাগিব ঠিক আছে এটা সময়ত তোমালোকৰ এটো ওলাই যাব গতিকে আমি অকমান ওয়েট কৰোচোন কি দেখুৱাই চাও সো ছাত্ৰ-ছাত্ৰীসকল তাৰ পিছতে এই পেজটো ওলাব অকমান তোমালোকে ৰিফ্ৰেশ কৰি থাকিবা এই পেজটো ওলাব তাৰ পিছত তোমালোকে দেখিবলৈ পাইছে ইয়াত ক্লিক হিয়াৰ টু চেক the result for 6 JNVST summer bound 2025 এইটো তোমালোকে ক্লিক কৰিব লাগিব ইয়াত তোমালোকে যেটা ক্লিক কৰিবা এনেকে তোমালোকৰ ওলাব আৰু ইয়াতে তোমালোকৰ ৰোল নাম্বাৰটো ইয়াত ভৰাব লাগিব তোমালোকৰ এডমিট কাৰ্ডত ৰোল নাম্বাৰটো আছে এই ৰোল নাম্বাৰটো ভৰাই দিবা ৰোল নাম্বাৰটো ভৰাই পেলাই ইয়াত তোমালোকৰ ডেট অফ বাৰ্থটো ভৰাবা কেনেকে ভৰাবা মই তোমালোকক ধুনিয়াকৈ দেখুৱাই দিছো চাই লোৱা ইয়াৰ ৰোল নাম্বাৰটো ভৰাবৰ কাৰণে ইয়াত ক্লিক কৰি দিলা তাৰ পিছত তোমালোকে এনেকে ৰোল নাম্বাৰটো 113 তোমালোকৰ যাৰ যেটো হয় আৰু মই এটা ৰোল নাম্বাৰ ইয়াত টাইপ কৰি দেখুৱাই দিছো ঠিক আছে তাৰ পিছতে ইয়াত ডেট অফ বাৰ্থটোৰ কাৰণে ক্লিক কৰি দিবা আৰু তোমালোকে এই যে মাৰ্চ 2025 দেখা আছে ইয়াতে ক্লিক কৰিব লাগে হা ইয়াত ক্লিক কৰি পেলাই আকৌ 2025 দেখিছা নে নাই তাতে আকৌ এবাৰ ক্লিক কৰিব লাগে তাতে আকৌ এবাৰ ক্লিক কৰি পেলাই এই সিম্বলত ক্লিক কৰিব লাগে তেতিয়া এফালে বেকলে গুছি আহিব তেতিয়া তোমালোকৰ এই যেটো সনসমূহ ওলাই যাব তোমালোকৰ সো তোমালোকৰ সন হয়তো 2013 14 15 তেনেকুৱা হ'ব হেকাৰণে তোমালোকৰ সনটো সিলেক্ট কৰি লবা সনটো সিলেক্ট কৰি পেলাই এটা মাহটো সিলেক্ট কৰিবা ঠিক আছে মাহটো কি মাহ হয় তোমালোকে নিজৰ সিলেক্ট কৰি লবা জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ যে নহক ঠিক আছে তাৰ পিছতে ইয়াত মাহটো সিলেক্ট কৰাৰ পিছত তোমালোকৰ তাৰিখটো সিলেক্ট কৰিব লাগে কোনটো তাৰিখ হয় ঠিক আছে সো তেতিয়া হলে এনেকে তোমালোকে ওলাই পৰিব তাৰ পিছত ইয়াত চেক ৰিজাল্টটো তোমালোকে ক্লিক কৰি দিবা এটো ক্লিক কৰি দিয়াৰ লগালগ ৰিজাল্টটো ইয়াত এনেকে দেখুৱাব ঠিক আছে ইয়াত ওলাব এনেকে কংগ্ৰেচুলেচন ইউ আৰ প্ৰভিজনালি সিলেক্টেড ফৰ এডমিশন তাৰ মানে তুমি সিলেকশন হৈ গৈছা অৰ্থাৎ পাস হৈ গৈছা যদি ইয়াত ৰঙাকে গুটেটো ওলাই যায় সৰি বুলি প্লাই যদি এটো ইউ আৰ নট সিলেক্টেড যদি তেনেকে দেখুৱায় তেতিয়া তুমি গম পাবা তোমাৰ ৰিজাল্টটো ভাল হোৱা নাই অৰ্থাৎ তো এডমিশনৰ কাৰণে মানে সিলেকশন নাই হোৱা ঠিক আছে গৰে এনেকে গ্ৰীন কে ওলাব লাগিব এই ৰিজাল্টটো ৰঙা হৈছে কিন্তু বাকি গুটে কিটা গ্ৰীন কে ওলাব লাগিব গতিকে ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকক সকলো কথা জনাই দিলো আশা কৰিছো তোমালোকে ভাল পাইছা আৰু নবোদয়ৰ যিকোনো ইনফৰমেশন পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা